নমস্কাৰ জীৱন চাৰণৰ বাস্তৱ চাৰণৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। তো আজিৰ এই ভিডিঅ'ত আমি চাম হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 নলবাৰী ডিষ্ট্ৰিক্টৰ আছামিছৰ পেপাৰখন। এইখন আমালৈ প্ৰেৰণ কৰিছে কৌশিক ভাইটিয়ে। এতিয়া আমি ইয়াতে পোনপ্ৰথমে চাব পাৰোঁ গ্ৰুপ এ ক বিভাগ মূল্যাংক 75, অৰ্থাৎ ইয়াতে তোমালোকৰ অসমীয়াত যিহেতু কোনো ধৰণৰ MCQ বা নিউ পেটাৰ্ণ ফ'ল' কৰা হোৱা নাই, তো আগৰ নিচিনাই আছে কুৱেশ্যন এনচাৰবিলাক আগতে যেনেকুৱা আছিল বা 2023-22-21 চনত যেনেকুৱা আছিল বা যোৱা বছৰ যেনেকুৱা আছিল তেনেকুৱাই আছে। ইয়াতে তোমালোকে চাব পাৰা 1 মাৰ্কৰ 5টা প্ৰশ্ন আহে ইয়াতে। তাৰপিছত এইখন হৈছে প্ৰথম ছবি, এইখন হৈছে 2 নম্বৰ। তোমালোকে চাই যোৱা। আজি সংঘটিত হৈ গৈছে এই পৰীক্ষাটো। এইটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট যে ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা। এইটো প্ৰশ্ন প্ৰায়ভাগ আহি থাকে। আৰু অৰুণিমা সিনহাৰ এভাৰেজ অভিযানৰ বৰ্ণনা দিয়া, এই প্ৰশ্ন দুটাও প্ৰায়ভাগ মেট্ৰিক পৰীক্ষাত আহি থকা আমি দেখা পাওঁ। ঠিক তেনেদৰে ইয়াতে ভাৱ সম্প্ৰসাৰণ কৰাও আছে। এশ গুৰু মাৰিলে বাঘৰ মৰণ, এইটো ইম্পৰ্টেণ্ট বহুত। তাৰপিছত উপস্থিতি অনুপস্থিতি দৰকাৰী ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন লিখা, এইবিলাকো বহুত বেছি ইম্পৰ্টেণ্ট বিদ্যালয় প্ৰধানলৈ। বা খোৱা পানী সমস্যাৰ বাতৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰা, এইবিলাক ধৰণৰ তোমালোকৰ আহি থাকে। এইবিলাক কুৱেশ্যন আনচাৰ তোমালোকে এটা ধৰা পেটাৰ্ণত থাকে নিশ্চিতভাৱে। যিসকলে ধৰা বৰপেটা ডিষ্ট্ৰিক্টৰ অনাগত দিনত আহি থাকিবলগীয়া এক্সামটো দিবা, তেওঁলোকে এইবাৰ চাই যাবা প্ৰশ্নখন, তেতিয়া বেছি ভাল হ'ব। ঠিক তেনেদৰে আমি ইয়াতে ৰচনা অহা দেখা পাইছোঁ। তোমাৰ প্ৰিয় সাহিত্যিক, অসমৰ বানপানীৰ সমস্যা, পুথিভঁৰাল। 8 নম্বৰ থাকিব ৰচনা, তোমালোকে গমে পাইছা। আৰু ৰচনাবিলাক এৰি নাহিবা কোনোদিনো। যিখিনি পাৰা যিটোৰ ওপৰত তোমাৰ নলেজ আছে সেইটোৱে লিখি আহিবা। আৰু প্ৰায়ভাগ তোমালোকৰ থাকে তোমাৰ প্ৰিয় সাহিত্যিক, তো প্ৰায় কম্পালচৰি সেইটো আহিব। এবছৰ বাদে এবছৰ হ'লেও আহে। আৰু যোৱাবাৰ আমাৰ চেনেলৰ পৰাই মেট্ৰিক পৰীক্ষাত 2খন ৰচনা কমন পৰিছিল। আমাৰ চেনেলত ভিডিঅ' দিয়াই আছে, তোমালোকে চাব পাৰা শ্বৰ্টছত। তাৰপিছত আজিকালি আকৌ বৈচিত্ৰ্যময় অসমৰ প্ৰশ্নবিলাক আমাতকৈ এবছৰ আগতে অৰ্থাৎ 2022 চনত ডাইৰেক্ট 1 মাৰ্কৰ কুৱেশ্যন আহিছিল বা 2 মাৰ্কৰ কুৱেশ্যনবিলাক আহিছিল, ডাইৰেক্ট কুৱেশ্যন আহিছিল। কিন্তু এতিয়াৰ পৰা কি কৰা হৈছে, তোমাৰ খাদ্য প্ৰণালীয়ে হওক বা যিকোনো দুটা জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা ব্যক্তিৰ কথাই হওক ধুনীয়াকৈ লিখিবলৈ আহে। তো এইবিলাক চেঞ্জেছ হৈছে অলপ কিছু পৰিমাণে, তোমালোকে এইবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবা। ঠিক তেনেকৈ গ্ৰুপ বিও আছে। এইফালে আছে তোমালোকৰ ৰিজু ভাৰতী, অৰ্থাৎ ছেকশ্যন 6। যিকোনো ছেকশ্যন এৰ লগত বি বা চিটো কৰিব লাগে, এইটো কম্পালচৰি বি বা চিটো কৰিব লাগে। তো আমাৰ যিসকলে সংস্কৃত পঢ়া নাই সৰুৰ পৰা, যেনেদৰে আমাৰ স্কুলত যেতিয়া সংস্কৃত নাছিল তো আমি গ্ৰুপ বিটো কৈছিলোঁ, আৰু যিসকলৰ সংস্কৃত আছে তেওঁলোকে গ্ৰুপ বিটো বাদ দি গ্ৰুপ চিটো কৰে। তো এনেকুৱা ধৰণৰ কথা। মেট্ৰিকতো তোমালোকৰ গ্ৰুপ 3টা থাকিব, কনফিউজ নহ'বা। আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰীক মই বিশেষকৈ মোৰ লগৰ কিছুমানক লগ পাইছোঁ যে তেওঁলোকে কি কৰে, ডাইৰেক্ট গ্ৰুপ এখিনি কৰি থৈ গুচি আহে গ্ৰুপ বিলৈ, পেপাৰখন সিপিঠিত নাচায়। তো পেপাৰখন সম্পূৰ্ণৰূপে ভালদৰে এবাৰ চাবা। আৰু 3 নম্বৰ পেজটো ৰৈ গৈছিল, এইটো দিয়া আছে, তোমালোকে চাই লোৱা। এইখিনি গ্ৰামাৰ। আৰু এইটো লাষ্ট পেজ, অৰ্থাৎ ৰিজু ভাৰতীৰ লাষ্ট পেজটো এইটো। তো এইখিনিয়ে আছিল পেপাৰ।
ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি নতুন তোমালোক চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ